নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 6 পৰ্যটকৰ দৃষ্টিভংগীৰে শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ মূল্যাংক 1 নম্বৰ প্ৰশ্ন, আল বেৰুনী কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ, আল বেৰুনী উজবেকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। 2 নম্বৰ প্ৰশ্ন, ইবন বটুতা ভাৰতলৈ অহা সময়ত কোনজন শাসক আছিল? উত্তৰ, ইবন বটুতা ভাৰতলৈ অহা সময়ত মহম্মদ বিন তোঘলক শাসন কৰিছিল। 3 নম্বৰ প্ৰশ্ন, বাৰ্নিয়াৰৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম লিখা। উত্তৰ, বাৰ্নিয়াৰৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম হ'ল ট্ৰেভেলছ ইন দ্য মোগল এম্পায়াৰ। 4 নম্বৰ প্ৰশ্ন, আল বেৰুনীৰ ভ্ৰমণমূলক বৃত্তান্তৰ কিতাপখনৰ নাম কি আছিল? উত্তৰ, আল বেৰুনীৰ ভ্ৰমণমূলক বৃত্তান্তৰ কিতাপখনৰ নাম হ'ল কিতাব উল হিন্দ। 5 নম্বৰ প্ৰশ্ন, মাৰ্কো পলো কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ, মাৰ্কো পলো ইটালীৰ পৰা ভাৰতলৈ আহিছিল। 6 নম্বৰ প্ৰশ্ন, আল বেৰুনীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, আল বেৰুনীৰ জন্ম 1973 চনত হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰ্চেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰ্চেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 7 নম্বৰ প্ৰশ্ন, কোনজন পৰিব্ৰাজকে ভাৰতৰ মোগল সাম্ৰাজ্যক ইউৰোপৰ শাসন ব্যৱস্থাতকৈ নিকৃষ্ট বুলি অভিহিত কৰিছিল? উত্তৰ, বাৰ্নিয়াৰে ভাৰতৰ মোগল সাম্ৰাজ্যক ইউৰোপৰ শাসন ব্যৱস্থাতকৈ নিকৃষ্ট বুলি অভিহিত কৰিছিল। 8 নম্বৰ প্ৰশ্ন, ইবন বটুতাক ভাৰতৰ বিচাৰক হিচাপে কোনে নিযুক্তি দিছিল? উত্তৰ, ইবন বটুতাক ভাৰতৰ বিচাৰক হিচাপে মহম্মদ বিন তোঘলকে নিযুক্তি দিছিল। 9 নম্বৰ প্ৰশ্ন, কাৰ শাসনকালত বাৰ্নিয়াৰ ভাৰতলৈ আহিছিল? উত্তৰ, সম্ৰাট শ্বাহজাহান আৰু ঔৰংজেবৰ শাসনকালত বাৰ্নিয়াৰ ভাৰতলৈ আহিছিল। 10 নম্বৰ প্ৰশ্ন, মানুহৰ মূৰটোক কোনে নাৰিকলৰ লগত তুলনা কৰিছিল? উত্তৰ, মানুহৰ মূৰটোক ইবন বটুতাই নাৰিকলৰ লগত তুলনা কৰিছিল। 11 নম্বৰ প্ৰশ্ন, ইবন বটুতা কোন দেশৰ লোক আছিল? উত্তৰ, ইবন বটুতা আফ্ৰিকা মহাদেশৰ মৰক্কো দেশৰ লোক আছিল। 12 নম্বৰ প্ৰশ্ন, ইবন বটুতাৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম কি? উত্তৰ, ইবন বটুতাৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম হ'ল ৰিহলা। 13 নম্বৰ প্ৰশ্ন, ৰিহলাত উল্লেখ কৰা মতে ইবন বটুতাই কিমান বছৰ ধৰি ভ্ৰমণ কৰিছিল? উত্তৰ, ৰিহলাত উল্লেখ কৰা মতে ইবন বটুতাই প্ৰায় 30 বছৰ ধৰি ভ্ৰমণ কৰিছিল। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰ্চেছ কৰা নাই তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ।